हेलो एवरीवन কেনেকুৱা আছে আপোনালোকে আশা কৰিছো সকলোৰে প্ৰস্তুতি ভালে চলি আছে আৰু আপোনালোকে ইতিমধ্যে প্ৰস্তুতিটো একেবাৰে অৱহেলা নকৰিব কাৰণ পৰীক্ষাৰ বেছি সময় নাই যোৱাকালি মই ভিডিঅ' দিব পৰা নাই কাৰণ মানে বহুত বেছি এটা ইম্পৰ্টেন্ট মানে অকনমান অসুবিধা আছিল তো এই কাৰণে মই যোৱাকালি ভিডিঅ' দিব পৰা নাই তো আজি আকৌ আপোনালোকৰ কাৰণে প্ৰশ্ন লৈ আহিছো যেটো আমি ব্লাড ৰিলেশন কৰিলো হেতু পাৰ্ট মানে টাইপ 1 টাইপৰ ব্লাড ৰিলেশন কৰিছো আজি মানে আমি টাইপ 2 টাইপৰ যেটো ব্লাড ৰিলেশন আছে হেতু কৰিম আৰু অহাকালি আমি টাইপ 3 টাইপৰ ব্লাড ৰিলেশনটো কৰিম মানে এইটোৱে ক'ব বিচাৰিছো যে ব্লাড ৰিলেশনৰ টাইপ 1 টাইপ 2 আৰু টাইপ 3 তিনিওটা মই আপোনালোকৰ কমপ্লিট কৰি দিম আপোনালোকে নিশ্চিন্তে ভিডিঅটো চাই থাকিব আৰু কেনেদৰে সমাধান কৰিব লাগে টেকনিকবোৰ চাব ঠিক আছে মই ব্লাড ৰিলেশনৰ কথা কৈ দিছিলো ব্লাড ৰিলেশন এটা কৰিবলৈ হলে প্ৰথমে আপোনালোকক এটা বস্তুৱে বনাব লাগিব আৰু সেইটো হল ব্লাড ৰিলেশন ট্ৰি এটা বনাব লাগে কাৰণ আপোনালোকে যদি এনেকে ভাবি থাকে যে এনেকা হলে তেনেহলে আপোনালোকৰ বহুত বেছি সময় লাগিব লগতে ভুল হোৱাৰ চান্সটো মানে বেছি থাকে তো কি কৰিব প্ৰথমে ৰিলেশন ট্ৰি বনোৱা ট্ৰাই কৰিব তাৰ পিছত তাৰ পৰা আপোনালোকে ৰিলেশনটো উলাব পাৰিব ঠিক আছে আজিৰ প্ৰশ্নখিনি অকনমান ক্ৰিটিকেল আছে ঠিক আছে তো আপোনালোকে চাব আজি আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে প্ৰথম প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ ইয়াতে কি আছে ভালদৰে চাব ঠিক আছে অকনমান ক্ৰিটিকেল আছে কিন্তু আপোনালোকক অকনমান ডাউট ফিল হ'ব মানে কেনেকে হল এটো কেনেকে কৰিব লাগিব এনেকা ফিল আহি থাকিব পাৰে বা আপোনালোকে বুজি নাপাব পাৰে কিন্তু ভালদৰে চাব প্ৰেক্টিস কৰি থাকিব তেতিয়া হলে আপোনালোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব ঠিক আছে চাব ইয়াতে অমৃতা এজন ছোৱালী আছে কি হৈছে ইয়াতে অমৃতা ইন্ট্ৰোডিউসেস বিশাল অমৃতা কাক ইন্ট্ৰোডিউস কৰি আছে বিশালক ঠিক আছে মই কৈছো অমৃতা বিশালক ইন্ট্ৰোডিউস কৰি আছে ঠিক আছে হি কাৰ কথা কৈছে obviously অমৃতাৰ কথা বিশালক দেখুৱাই গৈছে যে বিশালক দেখুৱাই গৈছে তো হি বুলি কোৱাৰ লগে লগে মই কি ভাবিম হি কাক কয় লৰাবোৰক কয় প্লাস ঠিক আছে হি ইজ দি হাজবেন্ড এই হাজবেন্ড কাৰ হাজবেন্ড হলে মই জানো সদায় এটা আমি ডাবল চিন দিব লাগে হাজবেন্ড ওয়াইফ ৰিলেশনটো আমি ইকুৱেল সাইন দি বুজাব লাগে ঠিক আছে হাজবেন্ড of the younger granddaughter মানে নাতিনি এতে ই যদি লৰা হয় তেনেহলে এইটো ছোৱালী হ'ব কাৰণ লৰাৰ লগত ছোৱালীৰে বিয়া হ'ব তেনেহলে প্ৰশ্ন কৈছে younger granddaughter মানে ই মই গম পালো নেগেটিভ মাইনাস হ'ব ঠিক আছে গ্ৰান্ডডটাৰ কোৱাৰ লগে লগে কি গ্ৰান্ডডটাৰ মানে কি নাতিনি কোৱাৰ লগে লগে কি হ'ব বাপৰ ওপৰত বাপ আহিব বা মাকৰ ওপৰত মা আহিব বা মাকৰ ওপৰত বাপ যিকোনো এটা হ'ব তাৰ মানে মই গম পালো এইফালে দুটা এটা ৰিলেশন আহিব ঠিক আছে দুটা ৰিলেশন আহিব আপোনালোকে ভালদৰে চাব ইয়াতে মই কেনেকৈ কৈছো ঠিক আছে হি ইজ দি গ্ৰান্ডডটাৰ অফ দি ফাদাৰ অফ মাই ফাদাৰ ঠিক আছে কি কৈছে হি ইজ দি হাজবেন্ড অফ গ্ৰান্ডডটাৰ অফ ফাদাৰ অফ মাই ফাদাৰ বাপেকৰ বাপেক মোৰ বাপেকৰ গ্ৰান্ডডটাৰৰ হাজবেন্ড মানে কি কৈছে মোৰ বাপেকৰ গ্ৰান্ডডটাৰৰ হাজবেন্ড মোৰ বাপেকৰ ঠিক আছে মোৰ বাপেকৰ গ্ৰান্ডডটাৰ মোৰ বাপেকৰ মই কি হম মই গ্ৰান্ডচাইল্ড হম বা গ্ৰান্ডসন হম ঠিক আছে তাৰ মানে কি বুজাইছে মোৰ বাপেকৰ ফাদাৰ অফ ফাদাৰ মোৰ বাপেকৰ গ্ৰান্ডডটাৰৰ হাজবেন্ড এতিয়া কথাটো আপোনালোকে নিজে ভাবকচোন মোৰ বাপেকৰ মই কি হম মই নিজে কি হম মই নাতি হম এটা মোৰ বাপেকৰ মানে মোৰ দাদাৰ কি হম মই নাতি হম আৰু মোৰ বাপেকৰ গ্ৰান্ডডটাৰ যেটো হ'ব গ্ৰান্ডডটাৰ ইয়াৰ কি কৈছে ই হাজবেন্ড বিশাল হাজবেন্ড তেতিয়া মইতো লৰা ঠিক আছে সৰি বিশাল ইজ দি কি কৈছে অমৃতা ৰিলেটেড টু বিশাল এতিয়া কৈছে হাউ অমৃতা ৰিলেটেড টু বিশাল ঠিক আছে ইফ শি ইজ এতিয়া মোৰ কথাটো হল মোৰ বাপেকৰ গ্ৰান্ডডটাৰ হাজবেন্ড মই নিজৰ কথাও ক'ব পাৰি ইয়াতে অমৃতা বুলি কৈছে ঠিক আছে অমৃতা বুলি কৈছে she বুলি কৈছে মানে মই নিজে যে কথা পাতিছো মই ছোৱালীৰ কথা পাতি আছো মই নিজে এটা ছোৱালী বুলি কথা পাতি আছো ঠিক আছে এতিয়া মই যদি কও মোৰ বাপেকৰ গ্ৰান্ডডটাৰৰ হাজবেন্ড হয় মই নিজৰ কথা কৈ আছো নহলে মই সিস্টাৰৰ কথা কৈ আছো ঠিক আছে এতিয়া ইয়াতে সব কি আছে বিশাল ইফ she is not the youngest in the family এই গ্ৰান্ডডটাৰৰ কথা যে কৈছে তেখেত কিন্তু youngest কিন্তু মই youngest নহয় তাৰ মানে মোৰ কথা কোৱা হোৱা নাই মোৰ সিস্টাৰৰ কথা কোৱা হৈছে তেনেহলে মই ইয়াতে কি থাকিম এইটো মই ঠিক আছে এইটো মই কি কৈছো যে বিশাল মই মানে কোন অমৃতা ঠিক আছে অমৃতা নিজে এজনী ছোৱালী যে বিশাল গ্ৰান্ডডটাৰ বিশাল কাৰ হাজবেন্ড গ্ৰান্ডডটাৰ হাজবেন্ড কোনজনী গ্ৰান্ডডটাৰ মোৰ বাপেকৰ গ্ৰান্ডডটাৰ হয় মই নিজে হম নহলে মোৰ সিস্টাৰ হ'ব এক নম্বৰ কথা দুই নম্বৰ কথা ইয়াতে আকৌ কৈ দিছে ইফ শি ইজ নট দি ইয়ংগেষ্ট তাৰ মানে
মই যিটো আছো মই কিন্তু ইয়ংগেষ্ট নহয় এতিয়া মই যদি ইয়ংগেষ্ট নহয় কিন্তু ইয়ংগেষ্টৰ হাজবেণ্ড হয় তেনেহলে মই ইয়ংগেষ্ট নহয় কিন্তু ইয়ংগেষ্টৰ হাজবেণ্ড কোন হয় বিশাল হয় তাৰ মানে মই গম পালো মোৰ কথা কোৱা নাই মোৰ সিস্টাৰৰ কথা কৈছে তাৰ মানে এতিয়া কি বুজিছে তেনেহলে অমৃতা আৰু বিশালৰ ৰিলেশনটো কি হ'ব অমৃতা আৰু বিশালৰ ৰিলেশনটো সিস্টাৰ ইন ল এতিয়া বিশালৰ মই কি হ'ম মোৰ ভনীৰ হাজবেণ্ডৰ মই কি হ'ম সিস্টাৰ হ'ম বাট সিস্টাৰ ইন ল তাৰ মানে অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ অকনমান ক্রিটিক্যাল লাগে এনেকা প্রশ্ন কিন্তু আপোনালোকে কৰি থাকিব প্র্যাকটিস কৰিলে আপোনালোকৰ ইজি হৈ যাব এইটো চাওক ইফ হাৰজিতৰ কথা কৈছে কিন্তু ইয়াতে ব্ৰেকেটত কি হৈছে মেল তাৰ মানে হাৰজিত কি হয় এটা পুৰুষ ঠিক আছে says হাৰজিত says জসপ্ৰীত's mother জসপ্ৰীতৰ মাদাৰ ঠিক আছে জসপ্ৰীত's mother নৱজোত তাৰ মানে জসপ্ৰীতৰ মা কোন হয় নৱজোত মা হলে তো নেগেটিভ আহিব মাইনাস চিন আমি ছোৱালী আৰু পুৰুষ এনেকে ভাগ কৰিম নৱজিত is the only sister Navjot is the only sister of Sujata कार sister Navjot कार sister Sujatar sister কিন্তু Sujata male নে female এটু কিন্তু মই এতিয়ালৈকে ধৰিব হোৱা নাই ঠিক আছে Sujata হু কোৱাৰ লগে লগে মই আগৰ দিনা কৈছিলো হু কোৱাৰ লগে লগে ওচৰত যাৰ কথা কব তাকে আমি ধৰিম তাৰ মানে সুজাতাৰ কথা কৈছে হু ইজ মাদাৰ ইন ল তাৰ মানে সুজাতা মাদাৰ ইন ল কোন হ'ব ছোৱালী হ'ব সুজাতাৰ ছোৱালী মাদাৰ ইন ল অফ my brother's wife Simran Sujata कार mother in law মোৰ ভায়েকৰ my brother মোৰ ভায়েকৰ mother in law of my brother's wife Simran মোৰ ভায়েকৰ wife Simranৰ mother in law চাওকচোন ইয়াতে মোৰ মা মোৰ ভায়েকৰ মা আৰু মোৰ ভায়েকৰ ওয়াইফৰ কি হ'ব মাদাৰ ইন ল মই ইয়াতে ঠিকই কৈছো মাদাৰ ইন ল এতিয়া কথাটো গম পাইছে আপোনালোকে দেন হাউ জসপ্ৰীত ৰিলেটেড টু হাৰজিত তেনেহলে এই জসপ্ৰীত হাৰজিতৰ কি হ'ব চাওক ইয়াতে এই দুটা সিস্টাৰ মোৰ খালা বা মোৰ মাহিৰ ছোৱালী মোৰ কি বা লৰা মোৰ কি হ'ব হয় মোৰ ব্ৰাদাৰ বা সিস্টাৰ হ'ব কাজিন হ'ব নে নহব হ'ব তাৰ মানে ইয়াতে কি হ'ব কাজিন কাৰণ ইয়াৰ মা আৰু মোৰ মা সিস্টাৰ তেনেহলে মই আমার দুটার মধ্যে রিলেশন কি হবে কাজিন ব্রাদার্স বা কাজিন সিস্টার বা কাজিন ব্রাদার সিস্টার বা কাজিন সিস্টার ব্রাদার যে কোনো এটা হ'ব ঠিক আছে তাৰ মানে আলটিমেটলি কি গম পালো কাজিনে হ'ব কিন্তু আমাক সব ইনফরমেশনটো কেনেকৈ ঘুৰাই পকাই দিছে ইমান ঘুৰাই পকাই দিছে আপোনালোকে ভালদৰে কৰিব লাগিব ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট তাৰপিছত চাব আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে এতিয়া চাব লুকিং এট এ ফটোগ্ৰাফ ঠিক আছে এক মিনিট আপোনালোকে এইটো চাব looking at a photograph এটা ফটোগ্রাফত দেখুৱাই মিসেস কমলা সেট মিসেস কমলা কথাটো কিন্তু কৈ আছে ঠিক আছে আই হ্যাভ নো সান এতে ইয়াতে ভাবিব যে নো সান বুলি কোৱালে কোনো লৰা ছোৱালী নাই সান নাই কিন্তু ডটাৰটো থাকিব পাৰে মোৰ লৰা নাই ছোৱালী থাকিব পাৰে এইখিনি মাইন্ডত ৰাখিব ঠিক আছে নো সান বাট দ্যাট পারসনস মাদার দ্যাট পারসন মানে কি দ্যাট পারসনৰ মাদার ঠিক আছে দ্যাট পারসনস মাদার is my mother's তেখেতৰ মাক মোৰ মাকৰ চাব that person's mother ইয়াৰ মাক is my mother's son's only sister মোৰ মাকৰ only sister এতিয়া মই কৈ আছো ঠিক আছে মোৰ মাকৰ লৰাৰ একমাত্ৰ ভনী কথাটো সব কেনেকৈ কৈ আছো মই নিজে এটা ছোৱালী মই কৈ আছো মই নিজে এজনী ছোৱালী মোৰ মাকৰ লৰাৰ একমাত্ৰ ছোৱালী মই নিজে হ'ম ন মই নিজে হ'ম ঠিক আছে মানে তেখেতৰ মাক মোৰ মাকৰ মোৰ মাক ধইলো ইয়াতে মাদাৰ মোৰ মাকৰ লৰাৰ সান লৰাৰ একমাত্ৰ সিস্টার আবে কি হ'ব যে that person's mother ওকে তেখেতৰ মাক মোৰ মাকৰ লৰাৰ একমাত্ৰ ভনী কথাটো কেনে গৈছে একমাত্ৰ ভনী মানে মই নিজৰ কথা কৈছো ইয়াতে কৈছে কমলা হ্যাজ নো সান বুলি কোৱাৰ লগে আপোনালোকে এটো মাইন্ডত ৰাখিব ডটাৰ তো থাকিব পাৰে লৰা নাই ছোৱালী তো থাকিব পাৰে নো প্ৰবলেম এতিয়া কি কৈছে চাব তেখেতৰ মাক মোৰ মাকৰ লৰাৰ একমাত্ৰ ভনী এতিয়া আপোনালোকে নিজে মাইন্ডত ইউজ কৰকচোন মোৰ মাকৰ লৰাৰ একমাত্ৰ ভনী তাৰ মানে কি হৈছে ইয়াতে মোৰ মাকৰ ধৰি লৈছো মোৰ মাদাৰৰ লৰাৰ সান
একমাত্ৰ ভনী মই নিজে হ'ম ন তেনেহলে কি হ'ব মই নিজৰ কথা কৈ আছো এইটো কোন হৈ গল আলটিমেটলি কমলা ঠিক আছে একমাত্ৰ ভনী তেখেতৰ মাক মোৰ মাকৰ লৰাৰ একমাত্ৰ ভনী তাৰ মানে মই নিজৰ কথাই কৈ আছো কিন্তু তেনেহলে কি কৈছে as whose photograph Mrs. Kamala is looking at তেলে কমলা কাৰ ফটো দিনে কৈছিল তেখেত কোন সানটো নাই ইয়াত লৰাটো নাই তাৰ মানে কি আছে ডটাৰ আছে her daughter এতিয়া ইয়াতে বহুত মানুহ কনফিউজ হ'ব যে নো সান লৰা ছোৱালীটো নাই তেনেহলে কেনেকৈ হ'ব পাৰে লৰা ছোৱালী নহয় লৰা নাই ছোৱালী থাকিব পাৰে ঠিক আছে চাব ইয়াতে ভালদৰে চাব ইয়াতে কি কৈছে পইন্টিং এ জেন্টলম্যান মিস্টাৰ নাতাশা সেট এটা জেন্টলম্যানক এনেকে দেখুৱাই নাতাশা কৈ আছে হিজ সিস্টাৰ মানে জেন্টলম্যান জনীৰ সিস্টাৰ হিজ সিস্টাৰ মই গম পালো ঠিক আছে জেন্টলম্যান প্লাস সিস্টাৰ মাইনাস ঠিক আছে ইজ দি মাদাৰ অফ মাই ডটাৰস ফাদাৰ his sister is the mother of my daughter's father কি হৈছে his mother of my daughter's father মোৰ ছোৱালীৰ বাপেক or মা his sister gentleman sister okay no problem is the mother of my daughter's father is gentleman sister is the mother কাৰ mother of my daughter's father মোৰ daughterৰ ফাদাৰৰ মা চাব ইয়াতে ৰিলেশনটো কেনেকৈ আহিব ঠিক আছে ফাদাৰ মোৰ ডটাৰৰ ফাদাৰ কোন হ'ব মোৰ হাজবেণ্ড মই ছোৱালী মোৰ ডটাৰৰ ফাদাৰ মোৰ হাজবেণ্ড হ'ব ন মোৰ ডটাৰৰ ফাদাৰৰ হাজবেণ্ড এতিয়া কি কৈছে মোৰ ডটাৰৰ ফাদাৰৰ মাক তাৰ মানে মোৰ কি হ'ব মোৰ হাজবেণ্ডৰ মাক মোৰ ডটাৰৰ ফাদাৰ মানে মোৰ হাজবেণ্ড মোৰ ডটাৰৰ ফাদাৰৰ মাক মানে মোৰ হাজবেণ্ডৰ মাক মানে মোৰ এইটো মই ইয়াতে কোন নাতাশা এইটো নাতাশাৰ ডটাৰৰ ফাদাৰ তাৰ মানে কি এই দুটা হাজবেণ্ড ওয়াইফৰ ৰিলেশন আৰু হাজবেণ্ড ওয়াইফৰ ৰিলেশনটো কি হ'ব তেনেহলে মাদাৰ টু ই নহব মাদাৰ টু নাতাশাৰ মাদাৰ নহব মাদাৰ টু কাৰ মাদাৰ হ'ব মোৰ হাজবেণ্ডৰ মাদাৰ এতিয়া মোৰ ডটাৰৰ ফাদাৰ কোন হ'ব মোৰ হাজবেণ্ডৰ মাক সুজাতাৰ ভাই কোন জেন্টলম্যান এতিয়া কথাটো কি কৈছে ইয়াতে how the gentleman is related to তেনেহলে এই জেন্টলম্যান টু নাতাশাৰ কি হ'ব নাতাশা এতিয়া চাওকচোন মোৰ হাজবেণ্ডৰ মাকৰ ভাই মোৰ হাজবেণ্ডৰ মাক মানে কোন হয় মোৰ মাদাৰ ইন লৰ ভাই কোন হ'ব মই কি বুলি মামা বুলিয়ে মাতিম বা আঙ্কেল বুলি মাতিম ইয়াতে চাওকচোন কি আছে ইয়াতে ম্যাটাৰনেল আন্ট মানে জেন্টলম্যানৰ কথা সুধিছে ইয়াতে আন্টি কেনেকৈ হ'ব পাৰে নহ'ব ম্যাটাৰনেল আঙ্কেল মোৰ হাজবেণ্ডৰ মাক মানে মোৰ মাকৰ ভাই ম্যাটাৰনেল আঙ্কেল এইবোৰটো নহব ম্যাটাৰনেল আঙ্কেল অকনমান কনফিউজিং আছে ধৰিবলৈ অকনমান এনেকা লাগে যে কাৰ কথা কৈ আছে কেনেকৈ কৈ আছে কিন্তু একচুয়ালি ভালদৰে যদি আপোনালোকে মাইন্ডটো লগায় তেনেহলে ইজি হৈ যায় বহুত বেছি ঠিক আছে নেক্সট আমি আগুৱাই যাম আৰু ইয়াতে নেক্সট কি আছে চাব ইয়াতে ঠিক আছে কি কৈছে এটা ফটোৰ ফালে চাই মিস্টাৰ মানান সেট এটা ফটোগ্ৰাফাৰ পইন্টিং টু এ ফটোগ্ৰাফ মিস্টাৰ মানান সেট দ্য ম্যান ইন দি ফটোগ্ৰাফ ফটোগ্ৰাফত এটা মানুহ আছিল দ্য ম্যান ঠিক আছে ইন দি ফটোগ্ৰাফ ইজ মাই নিসেস ম্যাটারনেল গ্ৰান্ডমাদার্স অনলি সান ইন ল কি হৈছে ইয়াতে ফটোগ্ৰাফৰ মানুহজন বাদ দিও ইন দি ফটোগ্ৰাফ দ্য ম্যান ইন দি ফটো ইজ মাই নিসেস মাই নিস মোৰ নিস কোন হ'ব এটো মাই মোৰ নিস মানে কি হ'ব মোৰ ভাইকৰ ছোৱালী বা মোৰ সিস্টাৰৰ ছোৱালী ওকে নো প্ৰবলেম এতিয়া মোৰ নিসেস মানে কি ধৰিলো মোৰ লগত ইয়াৰ ৰিলেশন আছে নিস ইয়াতে মোৰ নিস ঠিক আছে ইজ মাই নিসেস ঠিক আছে কারবা হয় মোৰ ইয়াতে ব্রাদার আহিব নহলে মোৰ ইয়াতে সিস্টার আহিব মই গম পালো এটো ঠিক আছে মিস্টার মানান মানে মই এটো মই প্লাস মিস্টার বুলি কৈছে প্লাস ঠিক আছে মাই ইজ ফটোগ্রাফ ইজ মাই নিসেস ম্যাটারনেল গ্রান্ডমাদার মানে মাকৰ মা ঠিক আছে মোৰ মাকৰ মা তো ম্যাটারনেল গ্রান্ডমাদার মানে কি ইয়াতে ম্যাটারনেল গ্রান্ডমাদার আহিব ঠিক আছে আহা কৈছো গম পাইছে আপোনালোকে ঠিক আছে আচ্ছা এই সব ম্যাটারনেল গ্রান্ডমাদার ইজ মাই নিসেস ম্যাটারনেল গ্রান্ডমাদার্স অনলি সান ইন ল এতিয়া অনলি সান ইন ল কি হ'ব মই তো লৰা দি তো সান ইন ল নাহিব ডটার ইন ল হে আহিব
মই মানান মোৰ মানানৰ অনলি সান ইন ল তাৰ মানে কি হ'ব ইয়াতে যদি মোৰ সিস্টাৰ থাকে সিস্টাৰৰ হাজবেন্ড কোন হ'ব দ্য জেন্টলম্যান দ্য ম্যান ইন দি ফটোগ্রাফ তো সান ইন ল কি হ'ব প্লাস সিস্টার ঠিক আছে তার মানে এতিয়া রিলেশনটো চাওকচোন এই নিচেস অফ মাই নিচেস গ্র্যান্ডমাদার্স অনলি সান ইন ল তার মানে মোর এটাই সিস্টাৰৰ হাজবেন্ড অনলি সান ইন ল মানে কি মোর এটাই সিস্টার আছে সান ইন ল এটা আছে তার মানে এটাই সিস্টাৰৰ হাজবেন্ড ঠিক আছে তার মানে কি কৈছে ইয়াতে how is the man in the photograph related to Mr. Manan if Mr. Manan has no brother Mr. Manan যদি একো ভাই না থাকে ইয়ার তার মানে ইয়ার একটা সিস্টার থাকিব আর সিস্টাৰৰ হাজবেন্ড মোর কি হ'ব তেনেহলে সিস্টাৰৰ হাজবেন্ড মোর কি হ'ব ব্রাদার ইন ল আহা কৈছো আপোনালোকে বুজি পাইছে ৰিলেশনটো অকনমান ক্রিটিক্যাল আছে ধৰিবলৈ কিন্তু বহুত টান লাগি আছে কিন্তু আপোনালোকে অকনমান মাথা মাৰি চাওক ইয়াতে মোর নিজ কোন হ'ব হয় মোর ব্রাদাৰৰ ল'ৰা ছোৱালী বা মোৰ সিস্টাৰৰ ল'ৰা ছোৱালী মোৰ নিচৰ নানী কোন হ'ব মোৰ নিচৰ নানী কোৱাৰ লগে লগে এটা বস্তু মনত ৰাখিব মোৰ নিচৰ নানী তাৰ মানে হয় মোৰ ভায়েকৰ পুত্ৰৰ মাকৰ মা নহলে মোৰ সিস্টাৰৰ পুত্ৰৰ মাকৰ মা ঠিক আছে এতিয়া কৈছে মিস্টাৰ মানানৰ একো ভাই নাই তাৰ মানে কি সিস্টাৰ আছে সিস্টাৰৰ পুত্ৰৰ নানী কোন হ'ব সিস্টাৰ পুত্ৰৰ নানী কোন হ'ব মোৰ মা মোর সিস্টাৰৰ পুত্র ওকে মোর সিস্টাৰৰ পুত্ৰৰ নানী মানে মোর সিস্টাৰৰ মা মানে মোর মা ঠিক আছে কি কৈছে মোর মাকৰ আকৌ অনলি ওয়ান এটা সান ইন ল তার মানে কি মোর সিস্টার এজনী দুজনী নহয় দুজন ছোৱালী থাকে দুটা সান ইন ল তিনজন থাকে তিনটা সান ইন ল ইয়াতে কৈছে অনলি সান ইন ল সেই ব্যক্তিজন মোর মাকৰ অনলি সান ইন ল তার মানে মোর সিস্টাৰৰ হাজবেন্ড এতিয়া মোর সিস্টাৰৰ হাজবেন্ডৰ লগত মোর ৰিলেশন কি হ'ব ব্রাদার ইন ল আহা গৈছে আপোনালোকে বুজি পাইছে অকনমান ক্রিটিক্যাল হলেও বুজিবলৈ কিন্তু মানে ইমান এটা কঠিন নহয় ঠিক আছে এটো কোশ্চেন অকনমান ভুল আছে ইয়াতে ম্যান ইন ল অকনমান ভুল আছে ইয়াতে চাব ঠিক আছে কেনেকৈ এটো কৰিব লাগে হোৱাইল ইন্ট্ৰোডিউসিং কমলেশক দেখুৱাই দি আছে কোন দেখুৱাই দি আছে বিমলে কমলেশক দেখুৱাই দি আছে ঠিক আছে কমলেশ এজন ব্যক্তি থিয় হৈ আছে বিমল মই এনেকে কৈছো কমলেশ এই কমলেশক দেখুৱাই কৈছো হি মানে কাৰ কথা কৈছে কমলেশ ঠিক আছে কমলেশ হি বুলি কৈছে ছোৱালী হলে সি বুলি ক'লে তাৰ মানে মই গম পালো এটো লৰা ঠিক আছে হি ইজ দি ব্রাদার ইন ল কোৱাৰ লগে লগে আপোনালোকে এটা কথা গম পাব লাগিব ব্রাদার ইন ল মানে হাজবেন্ড ওয়াইফৰ ৰিলেশন আছে ইয়াতে ঠিক আছে হি ইজ দি ব্রাদার ইন ল অফ মাই ফাদার্স ওয়াইফ মাই ফাদার্সৰ ওয়াইফৰ ব্রাদার ইন ল কেনেকৈ গম পালে আপুনি মোৰ বাপেকৰ ওয়াইফ কোন মোৰ মাৰ ব্রাদার ইন ল কোন হ'ব মোৰ খুৰা সিধা ভাবক না এটা সিম্পল এটা কথা ভাবক মোৰ ফাদাৰৰ ওয়াইফ মোৰ মাৰ ব্রাদার ইন ল কোন হ'ব মোৰ খুৰা বাপেকৰ ভাই হাজবেন্ডৰ ভাই ব্রাদার ইন ল বা ওয়াইফৰ ভাই ব্রাদার ইন ল এতিয়া কথাটো আপোনালোকে কেনেকৈ চাওঁচোন ব্রাদার ইন ল অফ মাই ফাদার্স ওয়াইফ মোৰ বাপেকৰ ওয়াইফ মানে মোৰ মাৰ কথাই কৈ আছে দে মোৰ বাপেকৰ ওয়াইফৰ ব্রাদার ইন ল কোন হ'ব ওয়াইফৰ ব্রাদার ইন ল হাজবেন্ডৰ ভাই মানে মোৰ খুৰাৰ কথা কৈ আছে মোৰ ফাদার মই এটো নিজে মই কোন কৈ আছিলো মই বিমল কৈ আছিলো ঠিক আছে বিমল অজয় দেবগান দানে দানে মে কেসার কাদাম বিমলৰ ফাদার মানে মোৰ ফাদাৰৰ ওয়াইফ মানে মোৰ মা ফাদাৰৰ ওয়াইফ মোৰ মাৰ ব্রাদার ইন ল কোন কমলেশ মানে মোৰ ফাদাৰৰ ভাই হ'ব ঠিক আছে হু ইজ মেৰিড টু নাকুল এতিয়া হু কৈছে হু কাৰ কথা কৈছে ওয়াইফ জনীৰ কথা কৈছে ওয়াইফ জনী কাৰ লগত বিয়া পাতিছে মোৰ বাপেকৰ লগত মোৰ বাপেকৰ ওয়াইফ কাৰ লগত বিয়া পাতিব মোৰ বাপেকৰ লগতে পাতিব এতিয়া বাপেকৰ নাম কি কৈছে ইয়াতে নাকুল তাৰ মানে মোৰ বাপেকৰ নাম ইয়াতে নাকুল ঠিক আছে হাউ ইজ কমলেশ ৰিলেটেড টু বিমল তেনেহলে কমলেশ বিমলৰ কি হ'ব আঙ্কেল হ'ব ঠিক আছে ইজি হয় একেবাৰে এটো ইজি আছিল এটো ধৰিবলৈ ইমান এটা টান লাগা নাই আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট আমি চাও আমাৰ কি আছে ইয়াতে তো আজিৰ কাৰণে এইখিনি বেছি নকৰিলো ইয়াৰ পিছ দিন আমি টাইপ 3 টাইপৰ প্ৰশ্নখিনি কৰিম আহা গৈছে আপোনালোকে এইখিনিয়ে কৰক বাকি একো নাই ম্যাক্সিমাম ফোকাস আপোনালোকে ক'ত কৰিব আপোনালোকে ম্যাক্সিমাম ফোকাস টাইপ 1 ত কৰিব
টাইপ 1 ৰ পৰা বেছিভাগ প্ৰশ্ন থাকে তথাপিও টাইপ 2 মই যিমানখিনি দেখুৱাই দিছো অকনমান 4টা 5টা প্ৰশ্ন লৈ আহিছো মোৰ হাতত ইমান এটা সময় নাই সেই কাৰণে আপোনালোকক আশা কৰিছো আপোনালোকে এইখিনি ভিডিও চাই সন্তুষ্ট হ'ব যদি আপোনালোকক আৰু বেছি ভিডিও লাগে তেনে আপোনালোকে কমেন্ট সেকশনত জনাই দিব মই নিশ্চয় আপোনালোকৰ কাৰণে টাইপ 2 ৰ ওপৰত ভিডিও লৈ আহিম আৰু অহাকালি মই আপোনালোকৰ কাৰণে টাইপ 3 প্ৰশ্নখিনি ভিডিও লৈ আহিম ঠিক আছে আশা কৰিছো আপোনালোকে এনেকৈ মোক মৰম দি থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে আপোনালোকে কি কৰিব ভিডিওটো নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব যাতে মানে এনেকা কোৱালিটি থকা ভিডিও এনেকা মানে আপোনালোকে নিজে জানে যে ভিডিওবোৰ কেনেকা দি আছো এনেকা কোৱালিটি থকা সকলোৱে যাতে এনেকা এটা সুযোগ পায় চাবলৈ যাতে সুবিধা পায় ঠিক আছে কাৰণ মোৰ এতিয়া শুৰুৱাত মই কৰিছো সেই কাৰণে মোৰ সাবস্ক্ৰাইবাৰ কম মোক মানুহে মানে চিনিও পায় কম কিন্তু ভিডিওবোৰ চোৱাৰ পিছত কিন্তু আপোনালোকৰ এটা ফিল হৈছে দে যে কোৱালিটি ভিডিও আছে ইয়াতে প্ৰশ্নখিনি কোৱালিটি প্ৰশ্ন আছে আশা কৰিছো আপোনালোকে মোক এনেকৈ সাপোৰ্ট কৰি থাকিব আৰু লগতে বহুত বেছি মৰম দি থাকিব আজিৰ কাৰণে এইখিনি ধন্যবাদ আকৌ আমি কালি লগ পাম